নমস্কাৰ আজি হৈছে 5 ডিসেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত নিষিদ্ধ কৰিলে এবিধ মাংস অসমৰ হোটেল ৰেষ্টুৰেণ্টত বিক্ৰী কৰিব নোৱাৰিব এতিয়াৰে পৰা গো মাংস মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে এক ডাঙৰ ঘোষণা কোনো হোটেলে বিক্ৰী কৰিব নোৱাৰিব গো মাংস আৰু অসম কেবিনেটত এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপি চৰকাৰে ৰাজহুৱা অনুষ্ঠানতো নিষিদ্ধ কৰা হৈছে গো মাংস আৰু সভাই সমিতিয়ে গো মাংস নিষিদ্ধ কৰিছে ৰাজ্য চৰকাৰে আৰু নিয়ম ভংগ কৰিলে কঠোৰ শাস্তি বিহাৰৰ এতিয়া ঘোষণা কৰা হৈছে কেবিনেটত আৰু অসমৰ হোটেল ৰেষ্টুৰেণ্টত বিক্ৰী কৰিব নোৱাৰিব গো মাংস মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা আৰু কোনো হোটেলে বিক্ৰী কৰিব নোৱাৰিব এতিয়াৰে পৰা গো মাংস অসম কেবিনেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো মূল্যবৃদ্ধিৰ মাধমাৰ একেলগে দাম বাঢ়িব 148 বিধকৈ সামগ্ৰীৰ এই মুহূৰ্তৰ খবৰ আমি জনাইছো ৰাজ্যবাসীক যে এবাৰ দেশবাসীৰ মূৰত পুনৰ মূল্যবৃদ্ধিৰ মাধমাৰ এই মাহতে সাজু হওক কেইবাবিধ সামগ্ৰীত অধিক মূল্য ভৰিবলৈ এবিধ দুবিধ নহয় একেলগে দাম বাঢ়িব প্ৰায় 148 বিধকৈ সামগ্ৰীৰ ডিসেম্বৰৰ তৃতীয় সপ্তাহতে প্ৰয়োজনীয় বহু সামগ্ৰীৰ দাম বঢ়াৰ সম্ভাৱনা দাম বাঢ়িব সিগাৰেট ধপাত জাতীয় সামগ্ৰীসমূহৰ লগতে খোৱা পানী আৰু কোল্ড ড্ৰিংকছৰ বৰ্তমানৰ 28% পৰা 35% জিএসটি বৃদ্ধিৰ সম্ভাৱনা আৰু একেদৰে ৰেডিমেড কাপোৰৰ ক্ষেত্ৰতো বঢ়োৱা হ'ব অধিক পৰিমাণে জিএসটি আৰু আপোনাৰ নিত্য প্ৰয়োজনীয় কেইবাবিধ সামগ্ৰীৰ বৃদ্ধি হ'ব দাম আৰু ৰাজহ বৃদ্ধিৰ লক্ষ্যৰে 148 বিধ সামগ্ৰীত আৰোপ কৰা হ'ব অতিৰিক্ত কৰ অৰ্থাৎ জিএসটি আৰু 21 ডিসেম্বৰত জিএসটি পৰিষদৰ বৈঠকত লোৱা হ'ব চূড়ান্ত সিদ্ধান্ত আৰু দেশবাসীৰ মূৰত পুনৰ মূল্যবৃদ্ধিৰ মাধমাৰ এতিয়া কেন্দ্ৰীয় চৰকাৰৰ এই মাহতে সাজু হওক কেইবাবিধ সামগ্ৰীত অধিক মূল্য ভৰিবলৈ এই মুহূৰ্তত জনাইছো আজিৰ তৃতীয় নম্বৰ খবৰটো হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ 17টা ডাঙৰ ঘোষণা গুৱাহাটী ৰিং ৰোডক লৈ প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনা কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ ওপৰতো কেবিনেটৰ সিদ্ধান্ত আৰু নুমলীগড় গহপুৰৰ মাজৰ টানেলক লৈ কেবিনেটৰ সিদ্ধান্ত লোৱা দেখা গৈছে আৰু গুৱাহাটী বৰাপানীৰ হিলছৰলৈ হ'ব এক্সপ্ৰেছ হাইৱে মৰিগাঁৱৰ পৰা দৰং সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত হ'ব নতুন দলং আৰু এই দলঙৰ বাবেও প্ৰধানমন্ত্ৰীক প্ৰস্তাৱ দিয়া হৈছে অসমৰ হোটেল ৰেষ্টুৰাণ্ট নিষিদ্ধ কৰা হ'ল ইতিমধ্যে গো মাংস আৰু এতিয়াৰ পৰা কোনো ৰাজহুৱা স্থানত নচলিব বিশেষ মাংস অৰ্থাৎ গো মাংস আৰু কেবিনেটত লোৱা হ'ল এই বৃহৎ সিদ্ধান্ত গো মাংসক লৈ ডাঙৰ অভিযোগ আনিছিল ৰকিবুল হুছেইন আৰু ভূপেন বৰাই ৰকিবুল হুছেইন ভূপেন বৰাৰ বিবৃতিৰ ওপৰত কেবিনেটৰ পুংখানুপুংখ আলোচনা আৰু পূৰ্বৰ আইনৰ ভিত্তিত নতুন সংযোজন কৰি অনা হৈছে এই সংশোধনী সামাজিক সভা ধৰ্মীয় শিক্ষানুষ্ঠানতো নিষিদ্ধ হ'ব গো মাংস এই মুহূৰ্তত জনাইছো আজিৰ চতুৰ্থ নম্বৰ খবৰটো ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে আহি পৰিছে ভাল খবৰ ডিসেম্বৰৰ 10 তাৰিখৰ পৰা লাভ কৰিব বহু আঁচনিৰ ধন মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত দিলে ভাল খবৰ শিক্ষাৰ্থীৰ পৰা বানাক্ৰান্তলৈ সকলোৰে একাউণ্টত সোমাব ধন শিক্ষাৰ্থীৰ মাজত বিতৰণ কৰিব চাইকেল আৰু স্কুটি আনন্দৰাম বৰুৱা বঁটাৰ আঁচনিৰ ধন সোমাব একাউণ্টত আৰু আনন্দৰাম বৰুৱা বঁটাৰ আঁচনিৰ ধন সোমাব এই মাহতেই আৰু 10 তাৰিখে লাখ লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ 1250 টকাকৈ আৰু বানপানীত ক্ষতিগ্ৰস্ত লোকৰ একাউণ্টত সোমাই দিব ধন আৰু মুঠ 11 লাখৰ অধিক লোকে লাভ কৰিব এইসমূহ আঁচনিৰ সুবিধা এই মুহূৰ্তত জনাইছো আজিৰ 5 নম্বৰ খবৰটো হিন্দুৰ ওপৰত অত্যাচাৰ বাংলাদেশক আমেৰিকাৰ সকিয়নি এই মুহূৰ্তৰ খবৰ জনাইছো সমূহ ৰাজ্যবাসীক যে হিন্দুৰ ওপৰত চলা অত্যাচাৰক লৈ বিশ্বত খলকনি বাংলাদেশৰ মহম্মদ ইউনুছ চৰকাৰেও স্বীকাৰ কৰিলে অত্যাচাৰৰ কথা আৰু বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ আমেৰিকাৰ সকিয়নি দেখিবলৈ পোৱা গৈছে হিন্দু তথা সংখ্যালঘুৰ সুৰক্ষাত গুৰুত্ব দিব লাগে চৰকাৰে আৰু কোনো এখন দেশতে বিপদত
পৰিব নালাগে সংখ্যালঘুসকল আৰু কোনো কাৰণতে গ্ৰহণযোগ্য নহয় হিন্দুৰ ওপৰত চলা অত্যাচাৰ হিন্দুক অত্যাচাৰ নকৰিবলৈ সকীয়নি দিলে এবাৰ আমেৰিকাই হিন্দুৰ ওপৰত চলা অত্যাচাৰক লৈ বিশ্বত খলকনিৰ সৃষ্টি হৈছে আৰু বাংলাদেশৰ মহম্মদ ইউনিছ চৰকাৰেও স্বীকাৰ কৰিলে অত্যাচাৰৰ কথা আৰু বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ আমেৰিকাৰ সকীয়নি দিয়া দেখিবলৈ পোৱা গৈছে